আৰু প্ৰায় 7 কিলোমিটাৰ ট্ৰেক কৰাৰ পিছত আমি আহি সেই স্থানটো উপস্থিত হৈছোঁ যিটো স্থানত আচলতে সেইদিনাখন সেই ঘটনাটো সংঘটিত হৈছিল অভিশপ্ত সেই বৈচাৰণ ভেলী আমি ভিতৰলৈ যাম সোমাই কিন্তু তাৰ আগতে দেখুৱাব বিচাৰিছোঁ যে এই সকলোবোৰ দৃশ্য আচলতে সেইদিনাখন যিসমূহ ভিডিঅ' চলি আছিল ছ'চিয়েল মিডিয়া বা সংবাদ মাধ্যমত যিবোৰ ভিডিঅ' চলি আছিল তাত দেখা পাইছিল চাগে এই সমগ্ৰ সন্মুখৰ ভাগৰ দৃশ্য আৰু এইবোৰ স্থানতে আচলতে বিভিন্নজন লোক বহি ৰৈছিল বিভিন্নজন লোক পৰি ৰৈছিল ভিতৰলৈ আমি যাবলৈ চেষ্টা কৰিম বৰ্তমান আচলতে বুজাব নোৱাৰি যে কেনে আচলতে অনুভৱ কাৰণ বহুকেইজন লোকৰ মৃতদেহ ইয়াত পৰি ৰৈছিল প্ৰায় 28জনকৈ লোকৰ মৃতদেহ ইয়াত পৰি ৰৈছিল সকলোৱে প্ৰমোদ ভৱনৰ বাবে আহিছিল সকলোৱে আনন্দ উদযাপনৰ বাবে আহিছিল কিন্তু সকলোবোৰ যেন আনন্দ মষিমূৰ কৰি গৈছিল সেই সন্ত্ৰাসবাদীকেইটাৰ নৰসংহাৰে এক অভিশপ্ত দিন আছিল 22 এপ্ৰিল এইটোৱে সেই স্থানটো যিটো স্থানত আচলতে আহি সেই সন্ত্ৰাসবাদীকেইটাই শূন্য দূৰত্বৰ পৰা আক্ৰমণ কৰি শূন্য দূৰত্বৰ পৰা গুলিয়াই প্ৰায় 28জনকৈ লোকক মৃত্যুমুখলৈ ঠেলি দিছিল আৰু তাৰ বৰ্তমানৰ পৰিৱেশ এয়া এক নিস্তব্ধতাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটো সমগ্ৰ এৰিয়াটোত এক নিস্তব্ধতাই বিৰাজ কৰিছে যিটো স্থানত সদায় প্ৰায় হাজাৰ হাজাৰ লোকে ভিৰ কৰেহি হাজাৰ হাজাৰ লোকে ইয়াত পিকনিক কৰেহি হাজাৰ হাজাৰ লোকে ইয়াত প্ৰমোদ ভ্ৰমণৰ বাবে আহে দেশৰে নহয় বিদেশৰ পৰাও ইয়ালৈ লোক আহে সকলোৱে আহি ইয়াত আনন্দ উল্লাসত মিলিত হয় কোনোৱে ৰীল বনায় কোনোৱে কথা পাতে কোনোৱে ইয়াত আহি আনন্দ উপভোগ কৰে কিন্তু সেই সকলোবোৰ যেন এক মৰিশালীৰ নিস্তব্ধতালৈ ৰূপান্তৰিত কৰি গ'ল ৰেজিষ্টেন্স ফ'ৰ্চৰ সেই সন্ত্ৰাসবাদীকেইটা যিকেইটা সন্ত্ৰাসবাদী আচলতে বৰ্তমান পৰ্যন্তও পলাতক হৈ আছে কিন্তু সকলোৱে এটাই আশা কৰিছে যে সেই সন্ত্ৰাসবাদীকেইটাক অতি শীঘ্ৰেই ভাৰত চৰকাৰে বা আমাৰ নিৰাপত্তাৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হ'ব গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব আৰু তাৰ পাছত চৰম শাস্তি বিহিবলৈ সক্ষম হ'ব কিন্তু বৰ্তমানৰ মই ইয়াৰ দৃশ্য দেখুৱাইছোঁ যে এইবোৰেই স্থান যিবোৰ স্থানত আচলতে সেইদিনাখন 22 এপ্ৰিলৰ দিনা অভিশপ্ত 22 এপ্ৰিলৰ দিনা এই বৈচাৰণ ভেলীতেই এই মিনি ছুইজাৰলেণ্ডতেই আনন্দ উৎসৱ কৰিবলৈ অহা প্ৰমোদ ভ্ৰমণ কৰিবলৈ অহা বহুকেইজন লোকৰ মৃতদেহ ইয়াত পৰি ৰৈছিল বহুজনে এই কাশ্মীৰলৈ আহিছিল বহুকেইজন লোকে কাশ্মীৰলৈ আহিছিল এক নতুন সপোনৰ আৰম্ভ কৰিবলৈ কাৰোবাৰ যদি কেইদিনমানৰ পূৰ্বে বিয়া হৈছিল কোনোবাই আকৌ অৱসৰ বিনোদনৰ বাবে ইয়ালৈ আহিছিল কিন্তু সকলোবোৰ আনন্দ সকলোবোৰ সপোন ছাৰখাৰ কৰি দিছিল সকলোবোৰ আনন্দ মষিমূৰ কৰি দিছিল সেই সন্ত্ৰাসবাদীকেইটাৰ আক্ৰমণৰ ফলত ঢলি পৰি ৰৈছিল এই বৈচাৰণ ভেলীতেই ঢলি পৰি ৰৈছিল 28জনকৈ লোকৰ মৃতদেহ বহু সংখ্যক লোক আঘাতপ্ৰাপ্ত হৈ ইয়াৰ পৰা পলায়ন কৰিছিল আমি অহাৰ সময়ত দেখুৱাইছোঁ যে কেনে এক বিপদসংকুল পথ আছিল এই সমগ্ৰ যাত্ৰাপথটো প্ৰায় 7.5 কিলোমিটাৰ পথ একেবাৰে তলৰ পৰা পহলগামৰ পৰা বৈচাৰণ ভেলীলৈ প্ৰায় 7.5 কিলোমিটাৰ পথ সেই 7.5 কিলোমিটাৰ বিপদসংকুল পথটো যেতিয়া কোনো লোকে নিজৰ প্ৰাণৰ ভয়ত পলাই যাবলগীয়া হয় তাতো যে আঘাতপ্ৰাপ্ত হ'ব সেইটো একেবাৰে নিশ্চিত আৰু হয়তো বহু সংখ্যক লোক তেনেদৰেও আঘাতপ্ৰাপ্ত হৈছিল আৰু তাৰ সমান্তৰালভাৱে বহু সংখ্যক লোকে ইয়াতেই ঢলি পৰি ৰৈছিল কোনোৱে কাৰোবাৰ যদি সদ্য বিবাহিত কোনোবা কাপল আছিল আন কোনোবা হয়তো বৃদ্ধ বনিতা আছিল সকলোৱে নিজৰ প্ৰাণৰ ভয়ত ইয়াৰ পৰা পলাবলৈ চেষ্টা কৰিছিল আৰু কোনোৱে গুলীবিদ্ধ অৱস্থাতে ইয়াৰ পৰা পলাবলৈ চেষ্টা কৰিছিল আৰু তাৰে মাজতে আচলতে এই সমগ্ৰ অঞ্চলটোত তাৰ পাছৰে পৰাই এই সমগ্ৰ অঞ্চলটোত এক মৰিশালীৰ নিস্তব্ধতাই বিৰাজ কৰিছে ইতিমধ্যে 2 দিনৰ পূৰ্বে ইয়ালৈ আহি দেশৰ গৃহমন্ত্ৰীয়ে ইয়াৰ যি আচলতে পৰিৱেশ বা ইয়াৰ যি ধৰণৰ পৰিস্থিতি উদ্ভৱ হৈছিল তাৰ এক পৰ্যালোচনা কৰিছিল তাৰ এক বুজ লৈ গৈছিল তাৰ পাছত দেশৰ নিৰাপত্তা সংস্থাসমূহৰ যিবোৰ মুৰব্বী আছে তেওঁলোক ইয়ালৈ আহিছিল যোৱাকালি মই ইতিমধ্যে কৈছোঁ যে ৰাহুল গান্ধী ইয়ালৈ আহি উপস্থিত হৈছিল সকলোৱে জাতি ধৰ্ম বৰ্ণ দল বিৰোধী চৰকাৰ সকলোৱে এই মুহূৰ্তত এটাই বিচাৰিছে যিকেইজন সন্ত্ৰাসবাদীৰ হাতত 28জনকৈ লোকে মৃত্যুবৰণ কৰিবলগা হৈছিল সেই সকলোকেইজন নিৰপৰাধী লোকৰ মৃত্যুৰ হিচাপ হওক সকলোৱে সেই প্ৰাণ যোৱাৰ ন্যায় বিচাৰি পাওক আৰু তাৰে বাবে এই মুহূৰ্তত চৰকাৰেও ক্ষীপ্ৰগতিত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে অপাৰেশ্যন জাৰি অব্যাহত ৰাখিছে ইতিমধ্যে বহুকেইজন বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ কেডাৰ ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে অথবা নিহত হৈছে আৰু সকলোৱে আশা কৰিছে ইয়াত অহা সেই বিশেষ
সন্ত্ৰাসবাদী কেইজন 5জনেই হওক বা 7জনেই হওক সেই সন্ত্ৰাসবাদী কেইজন জালত পৰক সেই সন্ত্ৰাসবাদী কেইজনক চৰম শাস্তিৰ বিহিবলৈ সক্ষম হওক ভাৰত চৰকাৰ